মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কোনে কোনে জমা দিব লাগিব ৰেচন কাৰ্ড, জমা নিদিলে প্ৰশাসনে ল'ব কঠোৰ সিদ্ধান্ত। এতিয়াও বহু আদ্যবন্ত পৰিয়ালে বিনামূলীয়াকৈ লৈ আছে ৰেচন কাৰ্ডৰ চাউল দাইল। বহু চাকৰি ধনী ব্যক্তিয়ে সুযোগ লৈছে ৰেচন কাৰ্ডৰ। এনে পৰিয়ালে যদি ৰেচন কাৰ্ড জমা নিদিয়ে তেন্তে বিহিত ব্যৱস্থা ল'ব বিভাগীয় কৰ্তৃপক্ষই। সময়ে সময়ে চৰকাৰে আহ্বান কৰি আহিছে এনে পৰিয়ালক। সমাজৰ আদ্যবন্ত পৰিয়ালে নিজে নিজে গৈ চাৰেণ্ডাৰ কৰক ৰেচন কাৰ্ডখন। সমাজত দৰিদ্ৰ দুখীয়া লোকৰ পৰিৱৰ্তে বহু ধনী ব্যক্তিয়ে সুযোগ লৈছে ৰেচন কাৰ্ডৰ। নিজৰ ফ্লেট 10 বৰ্গ মিটাৰৰ ভূমি থকা লোকে জমা দিয়ক ৰেচন কাৰ্ড। আৰু লগতে দুচকীয়া বাহন 4চকীয়া বাহন থকাসকলেও জমা দিয়ক ৰেচন কাৰ্ড। ট্ৰেক্টৰ থকাসকলেও জমা দিব লাগিব ৰেচন কাৰ্ড। চহৰ অঞ্চলৰ বছৰি 3 লাখ টকা উপাৰ্জন কৰা লোকেও জমা দিয়ক ৰেচন কাৰ্ড। আনহাতে গাঁৱৰ যি পৰিয়ালে বছৰি 2 লাখ টকা উপাৰ্জন কৰে সেইসকলেও চাৰেণ্ডাৰ কৰক ৰেচন কাৰ্ড। যদিহে নিজে চাৰেণ্ডাৰ নকৰে তেন্তে তদন্তৰ পিছত বিভাগে বন্ধ কৰি দিব আপোনাৰ ৰেচন কাৰ্ড। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে দিল্লী কঁপাব হাজাৰ হাজাৰ মুছলমানে। হয় দৰ্শকসকল, দিল্লী কঁপাব অসমৰ হাজাৰ হাজাৰ মুছলমানে। মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদ চলিব দিল্লীত। অসম চৰকাৰৰ শাসনকালত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ। ইতিমধ্যে হাজাৰ হাজাৰ মুছলমান লোকে ABMCৰ নেতৃত্বত দিল্লী কঁপাবলৈ সাজু হৈছে। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ ABMCৰ। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিগৰাকী কইনাকে দিব সোণ আৰু নগদ 1 লাখ টকা। শিক্ষাৰ্থীলৈ বিনামূলীয়া ইণ্টাৰনেটৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছ চৰকাৰে। বিবাহত বহিবলগীয়া যুৱতীসকলৰ বাবে ভাল খবৰ দিছে কংগ্ৰেছে। প্ৰতিগৰাকী কইনাক কংগ্ৰেছ চৰকাৰে দিব সোণ। আৰু লগতে শিক্ষাৰ্থীসকলৰ বাবেও আছে ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীসকলক কংগ্ৰেছ চৰকাৰে দিব বিনামূলীয়া ইণ্টাৰনেট সেৱা। ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কংগ্ৰেছ চৰকাৰৰ। তেলেংগানাত এই ঘোষণা কৰিলে কংগ্ৰেছ চৰকাৰে। তেলেংগানাত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে এই প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছ চৰকাৰে। বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত কংগ্ৰেছে বিবাহৰ সময়ত যোগ্য মহিলাক 10 গ্ৰাম সোণ দিব বুলি প্ৰতিশ্ৰুতি দিলে। লগতে নগদ 1 লাখ টকা ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া ইণ্টাৰনেট সেৱা দিয়াৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছ দলে। এটা বিগ ব্ৰেকিং নিউজ। যিসকল লোকসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেখেতসকলৰ বাবে চৰকাৰে কৰিছে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ লাভ কৰা নাই নেকি আপুনি? তেন্তে আছে ভাল খবৰ। চৰকাৰী পকী ঘৰৰ বাবে আজিয়ে কৰক আৱাজ প্লাছত আবেদন। আৰু মুকলি কৰিছে ফোন নম্বৰ। যিসকল হিতাধিকাৰী 2018 চনৰ লিষ্টত নাম অহা নাই তেখেতসকলৰ বাবে চৰকাৰে আৱাজ প্লাছ এপছৰ যোগেদি সুবিধা আগবঢ়াইছে। তেখেতসকলে আৱাজ প্লাছ এপছৰ যোগেদি পুনৰ আবেদন কৰিব পাৰিব। আৰু যদি চৰকাৰী পকী ঘৰ লাভ কৰা নাই তেন্তে দিব পাৰিব অভিযোগ। আৰু লগতে মুকলি কৰা হৈছে ফোন নম্বৰ। আৱাজ প্লাছ এপছৰ যোগেদি ঘৰতে বহি কিদৰে আবেদন কৰিব পাৰিব ইয়াৰ সকলো তথ্য আগবঢ়োৱা হৈছে। সেলফ সাৰ্ভেৰ বাবে মুকলি কৰা এপত চলি আছে সকলো ধৰণৰ কাম কাজ। এতিয়ালৈকে আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপুনি আৱাজ প্লাছৰ জৰিয়তে আজিয়ে কৰক আবেদন। সকলো তথ্য জানি লওক কিদৰে আৱাজ প্লাছৰ জৰিয়তে কৰিব পাৰিব আবেদন। আৰু লগতে আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। জীৱিকা সখীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোহোৱাসকলে কৰক সেলফ সাৰ্ভে। আপোনাৰ মোবাইলৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক আৱাজ প্লাছ এপছ 2024। আৰু লগতে আপোনাৰ আধাৰ নম্বৰৰ সৈতে কৰক পঞ্জীয়ন। এই ক্ষেত্ৰত মহিলা হিতাধিকাৰীসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট। আৰু ইয়াৰ সম্পূৰ্ণ তথ্যৰ বাবে স্বজৰীপৰ SOP মুকলি কৰা হৈছে। www.pmyg.nic.in চাব পাৰিব সকলো নীতি নিয়ম। জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ।
হেল্পলাইন নম্বৰটো হৈছে 1800-123-235600। আবেদনৰ সময়ত আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে ফোন কৰি দিব পাৰিব অভিযোগ।